নমস্কাৰ সকলোকে। মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিন অহা নাছিলোঁ, গাটো ঠিক নাছিলে, সেয়ে অলপ দেৰি হৈছে। আৰু এইফালে এইখিনি আগতে কৰি থোৱা ভিডিঅ'ই হয়, এতিয়া এনেকৈ দিছোঁ। আৰু এইদিনাখন তাইৰ ভিটামিন খোৱাৰ ডেট পৰিছিলে 2 বছৰীয়া। আৰু সেয়ে তাইক ওচৰৰ চাব চেণ্টাৰলৈ লৈ গৈছিলোঁ আৰু লগতে আমি টাউনৰ ফালেও গৈছিলোঁ। হিয়াই দেখিছে নহয় কেনেকৈ খাইছে পানী। এনেকৈ পানী নাখায়, গাড়ীত উঠাৰ লগে লগে তাই পানী খোৱা ষ্টাৰ্ট হৈ যায়। আৰু এইফালে তাইক খুৱাই ল'লোঁ ভিটামিন খুৱাই তাৰপৰা আমি ওলাইছোঁ আকৌ টাউন যাবলৈ। টাউনত গ'লে কি হয়, হিয়াৰ লগত মানে যিবোৰ অফিচিয়েল কাম কৰিব যাওঁ সেইবোৰ নহয়গৈ, তাইৰ লগত লাগি থাকোঁতে যায়। আৰু সেয়ে মই ভাবিলোঁ দেউতাকে যাওক, মই আৰু হিয়া গাড়ীতে ৰখি দিওঁ। গাড়ী ৰখি থাকিলেও তাই মানে এইবোৰ কৰি থাকে। কি ক'ম আৰু এতিয়া উপায়ো নাই, তাইক ঘৰতে থৈ আহিবলৈ মানুহ নাই, সেয়ে আমি দুয়োটা এনেকৈ আহিবলগীয়া হৈছে। আৰু যিহেতু এইটো ছিজন কমলা খোৱাৰ হয়, আমি দুয়োজনীয়ে কমলা খোৱাতে ব্যস্ত হৈ আছোঁ। টাউনৰ পৰা ঘূৰি আহোঁতে দেই এইখিনি। আৰু আমি দুয়োজনীয়ে খাইছোঁ। কমলাটো ইমান ঠিক নাছিলে যদিও মই মুখত লগাই আছোঁ, নহ'লে তাই আকৌ পেলাই দিব নহয়। সেই তেনেকৈ আমি আকৌ আহি মাহীহঁতৰ ঘৰত সোমাম বুলি আহিছিলোঁ। মাহীহঁতৰ ঘৰত সোমালোঁ। এইফালে হিয়া আৰু দেউতাক এইফালে খেলি আছে, এইফালে মাহী বনাই আছে ভাত। আৰু তাতে ভাত খাই মেলি আমি সোনকালে ঘৰলৈ গুচি আহিলোঁ। ঘৰত আহি আকৌ হিয়াই এইবোৰ দেখিছে নহয় কি কৰি আছে। হিয়াই মাহীয়েকৰ লগত কথা পাতি আছে। আজিলৈ ইমানেই, আহোঁ পাই